সামগুৰিত উপনিৰ্বাচনৰ ব্যাপক তৎপৰতা শাসক বিৰোধীৰ এফালে শাসক দল বিজেপিৰ প্ৰাৰ্থী দিলপুৰ ৰঞ্জন শৰ্মাৰ প্ৰচাৰ আনফালে কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ ব্যাপক প্ৰচাৰ অভিযান সামগুৰি কংগ্ৰেছ সমষ্টিৰ সামগুৰিত কংগ্ৰেছে জিকিব এই মন্তব্য কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী তানজিল হুছেইনৰ বিজেপি চৰকাৰে কোনো উন্নয়নমূলক কাম নকৰি কেৱল মানুহক কনফিউজ কৰি থাকে বিজেপি চৰকাৰ কনফিউজ চৰকাৰ বুলি ইতিহাসত লিপিবদ্ধ থাকিব বুলি মন্তব্য তানজিল হুছেইনৰ সামগুৰি সমষ্টিৰ লৰিমুখত এখন দলীয় সভাত এদৰে মন্তব্য কৰে কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থীগৰাকীয়ে সামগুৰিত কংগ্ৰেছৰ বাহিৰে কোনো দলে জয় হ'ব নোৱাৰে কংগ্ৰেছৰ বিৰোধী প্ৰাক্তন মুখ্যমন্ত্ৰীও পৰাজয় বৰণ কৰিবলগীয়া হৈছে বুলি মন্তব্য সদস্য এআইইউডিএফ দল ত্যাগী জহিৰুল ইছলামৰ স্মাৰ্ট মিটাৰক ডকাইত যন্ত্ৰ আখ্যা দিয়ে জহিৰুল ইছলামে স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজক ডকাইতি কৰি আহিছে চৰকাৰ ঋণ পৰিশোধ কৰাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আহিছে স্মাৰ্ট মিটাৰক মই সামগুৰি ঘূৰি থকা নাই মই সামগুৰি এটা লৰাই হয় আৰু আপোনালোক যোনটো জেগাত খাৰা হৈ আছে সেই পিছফালে মোৰ ভোটাৰ চেণ্টাৰ হয় আৰু ইয়াত মই নিৰ্বাচনৰ বাবে মই ঘূৰি থকা নাই মই ইয়াত জন্মৰ পৰা ঘূৰি থকা নিচিনাই মোৰ হয় মই জন্মৰ পৰা ইয়াতে আছোঁ আৰু এতিয়া যোন বাই ইলেকশ্যন আহিছে আমি কংগ্ৰেছৰ প্ৰচাৰটো কৰি আছোঁ কিন্তু এইটো কংগ্ৰেছৰ আমাৰ সমষ্টি হয় কংগ্ৰেছে জিকিব আৰু আমাৰ যোনখিনি নতুনকৈ কাম আমাৰ কংগ্ৰেছে কৰিছে সেইখিনি আমি ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত এতিয়া অপজিশ্যন লিডাৰ হৈছে তেওঁ যি কাম কৰি আছে আৰু আমাৰ ভূপেন বৰা ডাঙৰীয়া গগৈ ডাঙৰীয়া যি কাম আমাৰ অসমত কৰি আছে সেইখিনিত আমি প্ৰচাৰ কৰি পেলাই সামগুৰিত ঘূৰি আছোঁ বেলেগ আমাৰ হেৰি হোৱা নাই আমাৰ ইয়াত নিৰ্বাচন বুলি নহয় ইয়াতে অলৰেডি আমাৰ কংগ্ৰেছ কেণ্ডিডেট জিকি গৈছে আৰু তুমি দেখা গৈছে যে শেহতীয়াকৈ স্মাৰ্ট মিটাৰ এনেকুৱা এটা হৈছে যে চব জোৰ জবস্তি মানুহক লগোৱা হৈছে আৰু প্ৰথমত কয় যে এইটো মেণ্ডেটৰী হয় তাৰপিছত কয় যে এইটো আমি এনে কৈছিলোঁ মেণ্ডেটৰী নহয় এই চৰকাৰখনে মানুহক কনফিউজ কৰাৰ বাহিৰে একো নকৰে কিয় তেওঁলোকে দেখা পাইছে যে উন্নয়নৰ একো কাম নকৰে আৰু ভাবিবও নোৱাৰে আৰু কেনেকৈ সমাজখনৰ মানুহক বেলেগ বেলেগ কামত বা বেলেগ বেলেগ কথাত ডাইভাৰ্ট কৰিব পাৰি কনফিউজ কৰিব পাৰি যে মূল যোনখিনি কথা সেইখিনি মানুহে মনত নাৰাখক আৰু তেওঁলোকে যে প্ৰশ্ন উত্তৰ নকৰক চৰকাৰক সেইকাৰণে স্মাৰ্ট মিটাৰে হওক বা গুৱাহাটীৰ বানপানীয়ে হওক বা বিভিন্ন কথাই হওক তেওঁলোকে অকল মানে কনফিউজ এই চৰকাৰখন মষ্ট কনফিউজ চৰকাৰ এই গোটেই যিমান দিনৰ পৰা আমি এই গণতন্ত্ৰ আমাৰ নিৰ্বাচন আৰম্ভ হৈছে অসমত আৰু হিষ্ট্ৰীত যদি কোনোবা যদি কনফিউজ চৰকাৰ যদি আমাৰ কেতিয়াবা প্ৰশ্ন উত্তৰ আহে আমি ক'ম যে 2021 পৰা যোনটো চৰকাৰ হৈছিলে বিজেপি নেতৃত্বাধীন সেইটোৱে চবতকৈ কনফিউজ চৰকাৰ অসমৰ আপোনালোকে যদি ইতিহাস চাই সামগুৰি সমষ্টিত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীও নিৰ্বাচন খেলিছিলে নহয় জানো হাৰিছে না কংগ্ৰেছৰ লগত হাৰিছে নে নাই হাৰিছে এইবাৰ দিলপুৰ ৰঞ্জন শৰ্মাৰ নাম শুনি আছো তেওঁ আগতে ক'ত কি বিখ্যাত আছিল নাজানো গতিকে য'ত প্ৰাক্তন মুখ্যমন্ত্ৰী হাৰি গৈছে সেই সময়ৰ শক্তিশালী প্ৰভাৱশালী এজন ব্যক্তি মুখ্যমন্ত্ৰী বুলি ক'লে তাতকৈ আৰু প্ৰভাৱশালী এখন ৰাজ্যৰ কাৰণে থাকিব নোৱাৰে তেনেকুৱা ব্যক্তি সামগুৰি সমষ্টিৰ ৰকিবুল হুছেইন চাহাবৰ লগত হাৰি গৈছে আৰু মই নাভাবো যে বিজেপিয়ে এইবাৰ ইয়াত আৰু কিবা কৰিব এটা কাম হ'ব বিজেপি সেইটো হ'ল চিকিউৰিটি যে ফৰবিট হ'ব ডেটছ ফাইন সেইটো নিশ্চিত ৰকিবুল হুছেইন নাই কিন্তু ৰকিবুল হুছেইন আছে কিয় নহ'ব ৰকিবুল হুছেইন আছে তেওঁৰ ঘৰ দুৱাৰ আছে তেওঁৰ গোটেই মানুহ আছে তেওঁ বনোৱা সমষ্টিটো আছে এই সমষ্টিৰ প্ৰতিটো ৰাস্তা ঘাট ইটা টুকুৰাই ৰকিবুল হুছেইন কৰি আছে ইয়াৰ প্ৰতিজন মানুহ প্ৰতিটো পঞ্চায়ত তেওঁৰ কৰ্মৰাজিয়ে ৰকিবুল হুছেইন চাহাব সকলোকে নিৰ্বাচন আহি আছে আপোনালোকৰ স্মাৰ্ট মিটাৰটো আপোনালোকৰ এটা দাবী কৰিবনে ৰাইজৰ যিটো স্মাৰ্ট মিটাৰ হ'ল জনসাধাৰণৰ প্ৰতি চৰকাৰৰ এটা ডকাইত যন্ত্ৰ চৰকাৰে যি ঋণ লৈ আছে মাহে মাহে যি ঋণ লৈ আছে আৰু মাহে মাহে ঋণ লৈ বিজেপিয়ে নিজৰ কামত খৰচ কৰি আছে সেই ঋণ পৰিশোধ কৰাৰ কাৰণে সাধাৰণ মানুহৰ জেপৰ পৰা ডকাইতি কৰি পইচা নিয়াৰ উপায়টো হ'ল স্মাৰ্ট মিটাৰ মইতো অসমৰ ৰাইজক ক'ম যে অসমৰ প্ৰতিখন গাঁৱত স্মাৰ্ট মিটাৰ বিৰোধী প্ৰস্তাৱ লৈ পেলাই সংশ্লিষ্ট বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত জমা দিয়ক যে আমি স্মাৰ্ট মিটাৰ নলগাওঁ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।